ৰুক্মিণীয়ে লিখি পঠিওৱা চিঠিখনৰ যোগেদি ভগৱন্তক কেনেধৰণে কথাখিনি বুজাই দিছে আমি তাৰ ওপৰত আলোচনা কৰিম। এতিয়া কৈছে যে যেই মই জন্মে জন্মে তোমাক আৰাধি আছোঁ ভকতি কৰিয়া একচিত্তে। মই যদি জন্মে জন্মে তোমাক একান্ত চিত্তে ভক্তি কৰি আছোঁ, কৰি মহা যজ্ঞদান হোমব্ৰত তীৰ্থস্নান দেৱদ্বিজ পুঁজি বিধিৱতে। যাক যেনেকৈ সেৱা পূজা কৰিব লাগে তেনেকৈয়ে মই তোমাক পাবৰ কাৰণে কাৰ্যকৰী কৰি আহিছোঁ। তেবে আহি প্ৰভু হৰি মোহৰ হাতত ধৰি হৰি নিয়া কমল নয়নে। গতিকে তুমি আহি মোৰ হাতত ধৰি মোক হৰণ কৰি লৈ যোৱা। শিশুপাল আদি কৰি চুইবাক নপাওক মোক তেবে মোৰ ৰহয় জীৱন। শিশুপালৰ দৰে যাতে হীন চৰিত্ৰৰ ৰজাই যাতে মোক চুব নোৱাৰে তাৰ প্ৰতি মোক তুমি কৃপা কৰিব লাগিব বা তুমি মোক ৰক্ষা কৰিব লাগিব। যোনো বোলা বন্ধুগণে শিশুপালক এশেক দেও মই কি কৰিব এবে যায়। আৰু যদি তুমি কোৱা যে তোমাক যেতিয়া নিজৰ ককাই ভাই বন্ধুবৰ্গই শিশুপাললৈ দিবৰ কাৰণে সিদ্ধান্ত লৈছে, মই গৈ কি কৰিম, এই বুলি যদি তুমি ক'ব খোজা, শুনাত আৰু কহোঁ কথা মোক যেবে আছে বেঠা। তেতিয়াহ'লে মই কওঁ শুনা, তোমাৰ যদি মোৰ প্ৰতি মৰম আছে ঝান্তে কৰি আশা জদুৰাই, তুমি সোনকালে মোৰ ইয়ালৈকে আহা। বিবাহক লাগি প্ৰভু আৰু 2 দিন আছে অলক্ষিতে আহা একেচৰে। যে এতিয়াও বিবাহৰ তাৰিখ 2টা দিন বাকী আছে, তুমি অলক্ষিতে কোনেও লক্ষ্য কৰিব নোৱাৰাকৈ তুমি ইয়ালৈকে আহা। চতুৰংগ সেনা সাজি পাছত আশুক লৰি লাগিবেক দুৰ্ঘোৰ সমৰ। আৰু পাছত চতুৰ্বৰ্গ সেনা তোমাৰ আহিব, হয়তো এই কাৰ্যত তোমাৰ যুদ্ধৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নামত অজিত তুমি লীলায়ে জিনিবা স্বামী দৈত্য জৰাখণ্ড আদি কৰি। তুমি অজিত, তুমি 3 কালৰে অজিত, গতিকে তোমাক কোনেও জুনিব নোৱাৰে। গতিকে তুমি লীলা কৰি জৰাখণ্ড আদি মহান মহান ৰজাবিলাকক তুমি জয় কৰিব পাৰিবা। মৰ দিয়া সবাকো বল ৰাক্ষস বিবাহ মোক বিয়া কৰি নিয়া প্ৰাণহৰি। গতিকে সকলো ৰজাক পৰাভূত কৰি মোক তুমি হৰণ কৰি লৈ যোৱা। আমাৰ প্ৰাচীন হিন্দু শাস্ত্ৰত 8 প্ৰকাৰ বিবাহৰ কথা আছে। এতিয়া এই ৰুক্মিণীয়ে ৰাক্ষস বিবাহৰ জৰিয়তে নিয়াৰ কাৰণে আহ্বান জনাইছে। আমাৰ 8 প্ৰকাৰ বিবাহ কি কি আছিল? ব্ৰাহ্ম বিবাহ, দৈব্য বিবাহ, আৰ্য বিবাহ, প্ৰাজাপাত্য বিবাহ, গান্ধৰ্ব বিবাহ, আসুৰ বিবাহ, ৰাক্ষস বিবাহ আৰু পৈশাচ বিবাহ। ইয়াৰ পূৰ্বৱৰ্তী 4 প্ৰকাৰ অনুমোদিত এপ্ৰুভ, পৰৱৰ্তী 4 প্ৰকাৰ অননুমোদিত আন এপ্ৰুভ। গতিকে এই 8 প্ৰকাৰ প্ৰাচীন হিন্দু শাস্ত্ৰত উল্লেখিত বিবাহবিলাকৰ নীতিবিলাকো বেলেগ বেলেগ আছিল। ব্ৰাহ্ম বিবাহৰ প্ৰাচীন পদ্ধতি আছিল এজন উপযুক্ত পাত্ৰক আমন্ত্ৰণ কৰি আনি কইনা সম্প্ৰদান কৰাৰ যিটো প্ৰাচীন প্ৰথা আছিল তাক বোলা হৈছিল ব্ৰাহ্ম বিবাহ। দৈব্য বিবাহৰ প্ৰাচীন প্ৰথা আছিল যজ্ঞ কাৰ্যত নিযুক্ত থকা ঋতিকক দক্ষিণাস্বৰূপে কন্যা সম্প্ৰদান কৰাৰ যিটো প্ৰাচীন প্ৰথা আছিল তাক বোলা হৈছিল দৈব্য বিবাহ। আৰ্য বিবাহৰ প্ৰাচীন পদ্ধতি আছিল বৰৰ পৰা এটা বলদ বা এজনী গাই বা দুযোৰ গাই বলদ লৈ মানে কন্যা দিয়াৰ যিটো নিয়ম আছিল তাক বোলা হৈছিল আৰ্য বিবাহ। আৰু প্ৰাজাপাত্য বিবাহৰ প্ৰাচীন পদ্ধতি আছিল দুয়ো মিলি ধৰ্ম কাৰ্য পালন কৰি চলিবা। এই অমোঘ বাণীৰে সৈতে কইনা সম্প্ৰদান কৰা যিটো প্ৰাচীন প্ৰথা আছিল তাক বোলা হৈছিল প্ৰাজাপাত্য বিবাহ। এইকেইটা আছিল অনুমোদিত বিবাহ। অননুমোদিত 4 প্ৰকাৰ বিবাহো প্ৰাচীন পদ্ধতি বেলেগ বেলেগ আছিল। গান্ধৰ্ব বিবাহৰ প্ৰাচীন পদ্ধতি আছিল পিতৃ মাতৃৰ অজ্ঞাতে বা পিতৃ মাতৃৰ পৰা কোনো অনুমতি নোলোৱাকৈ সকামা নাৰী পুৰুষৰ মিলন বশত যি বিবাহ সম্পাদিত হৈছিল সেই বিবাহক কৈছিল গান্ধৰ্ব বিবাহ। আসুৰ বিবাহৰ প্ৰাচীন পদ্ধতি আছিল ধন দি কইনা কিনি বিয়া পতাৰ যিটো প্ৰাচীন পদ্ধতি আছিল তাক বোলা হৈছিল আসুৰ বিবাহ। ৰাক্ষস বিবাহৰ প্ৰাচীন পদ্ধতি আছিল যুদ্ধ কৰি বলপূৰ্বকভাৱে কইনা হৰণ কৰি নি বিয়া পতাৰ যিটো প্ৰাচীন প্ৰথা আছিল তাক ৰাক্ষস বিবাহ বুলি কৈছিল। এতিয়া ৰুক্মিণীয়ে সেই বিবাহৰ কাৰণে আমন্ত্ৰণ কৰিছে, তুমি ৰাক্ষস বিবাহৰ দৰে বিবাহৰ জৰিয়তে মোক লৈ যোৱা। আৰু মানে ৰাক্ষস বিবাহ, গতিকে এই ধৰণে আমাৰ 8 প্ৰকাৰ বিবাহৰ কথা উল্লেখ আছে। এতিয়া ৰুক্মিণীয়ে তেওঁক ৰাক্ষস বিবাহৰ দ্বাৰা মানে তেওঁক লৈ যাবৰ কাৰণে আহ্বান জনাইছে যে মৰ দিয়া সবাৰো বল ৰাক্ষস বিবাহে মোক বিহা কৰি নিয়া প্ৰাণহৰি। যাতে তুমি বিপক্ষক যুদ্ধ কৰি মানে পৰাজিত কৰি বলপূৰ্বকভাৱে মোক লৈ যোৱা, এই আহ্বান জনাইছে।
তাৰপিছত যেবে বোলা শিশু পালে বলক মৰ দিবো মই তাক লাগি কিছু চিন্তা নাই। যে শিশুপালক তুমি হেৰি কৰিবলৈ পৰাভূত কৰিবলৈ তোমাৰ কোনো চিন্তা নাই। ৰাজাৰ কুমাৰী তুমি অন্তেশপুৰত থাকা তোমাকেহে পাইবা কোনো ঠাই। গতিকে তুমি সেই অন্তেশপুৰতে থাকা, তোমাক কোনে নিব পাৰে। বন্ধু বান্ধৱক তজু নামানিবে কেন কৰি বিবাহ মই কৰিব তোমাক। যে বন্ধু বান্ধৱক অৱজ্ঞা কৰি মই তোমাক কেনেকৈ বিয়া পাতিম। ইহাৰ উত্তৰ প্ৰভু শুনিও কহোঁ মই। এই বুলি যদি তুমি ক'ব খোজা, তেতিয়া মই তাৰ উত্তৰটো তোমাক কৈছোঁ শুনা। নলাগে বান্ধৱ বধিবাক, যে বন্ধু বান্ধৱক বধ কৰিব নালাগে। আমাৰো ৰাজ্যত হেনো আছে এক কুলাচাৰ দেৱযাত্ৰা বুলি কয় তাক। আমাৰ ৰাজ্যত এটা পৰম্পৰা আছে, যাক কি বুলি কয়, দেৱযাত্ৰা বুলি কোৱা হয়। বিবাহৰ পূৰ্ব দিনা প্ৰথমে কন্যাক নিয়া নমস্কাৰ কৰাৱে দুৰ্গাক। আমাৰ ৰাজ্যত এটা প্ৰচলিত প্ৰাচীন প্ৰথা আছে যে বিবাহৰ আগদিনাখন কইনাজনীক নি দুৰ্গাক সেৱা কৰা হয়। কৃষ্ণ মই প্ৰভু সেইদিনা মন্দিৰৰ বাজহুয়া যাইবো মহামায়া পুজিবাক। সেইদিনাখন মই অৰ্থাৎ বিবাহৰ আগদিনা মই মানে দুৰ্গা পূজা সেৱা কৰিবৰ কাৰণে মই ৰাজ্যৰ মাজৰ পৰা ওলাই যাম। মোক যি আবুৰত ৰাখিছে তাৰ পৰা মই ওলাই যাম। গৃহক আচন্তে চলি সেই বেলা বনমালী অপ্ৰয়াসে হৰিবা আমাক। আৰু সেই সুযোগতে তুমি মোক হৰণ কৰি লৈ যাবা। এইখিনিলৈকে কথাখিনি চিঠিৰ মাজেদি কৈ আছে। ইয়াৰ পৰৱৰ্তী কথাখিনি কি ক'ব আমি আকৌ পুনৰ আলোচনা কৰিম। বাহক, এতিয়া পৰৱৰ্তী পদৰ যোগেদি আমাক দেখাইছে যে ৰুক্মিণীয়ে কৈছে, যেবে বোলা কি কাৰণে এতেকে প্ৰবন্ধ কৰা শিশুপাল সৰ্বগুণাকৰ। যে তুমি ইমানকৈ মোক পাবৰ কাৰণে কিয় যত্ন কৰিছা। শিশুপালোতো সকলো গুণৰে এজন ৰজা, সৰ্বগুণাকৰ ৰজা। তাকে বৰ স্বামী কৰি বুলিবাহা যদি হৰি তেবে শুনা মুহুৰ উত্তৰ। আৰু তুমি যদি কোৱা তেওঁ সেইজনকেই তুমি স্বামী বৰণ কৰা, এই বুলি যদি তুমি মোক ক'ব খোজা, তেতিয়া মই তাৰ উত্তৰটো কওঁ শুনা। উমাপতি সমসৰ মহন্তসকলে যাৰ বাঞ্চে পদ পংকজৰ ধূলি তুমি হেন তুমি মাধৱৰ প্ৰসাদ নাপাওঁ যেবে তেবে জীৱ তেজীবো সমলি। যে তুমি উমাপতি সমৰ যিসকল মহন্তই তোমাৰ চৰণৰ ধূলি কামনা কৰে, গতিকে সেইজন ভগৱন্তৰ পদ কমলৰ পৰা যদি মই বঞ্চিত হওঁ, তেতিয়াহ'লে মই জীৱন ত্যাগ কৰিম, মই মৃত্যুক সাৱটি ল'ম। শিশুপালৰ নৃপতিক বিষ্টাত অধিক দেখোঁ। যে শিশুপাল নৃপতিক মই বিষ্টাতুল্য দেখোঁ। চক্ষু নাচাওঁ তেৰ কৰি, তাৰ ফালে মই কেৰাহীকৈও নাচাওঁ। তোমাৰো ৰাতুল দুই চৰণ হিয়াত ধৰি প্ৰাণক তেজিবো মই হৰি। আৰু যদি তুমি মোক ইয়াৰ পৰা বঞ্চিত কৰা, তেতিয়াহ'লে তোমাৰ সেই ৰঙা চৰণযোৰৰ হৃদয়ত চিন্তা কৰি মই প্ৰাণ ত্যাগ কৰিম। উপবাস ব্ৰত ধৰি শৰীৰক ক্ষীণ কৰি এহিমতে কোটি যুগ মানে। মই বহুত দিন ধৰি উপবাসে থাকি তোমাৰ চৰণ চিন্তা কৰি আহিছোঁ। তজু পদ প্ৰসাদক যাৱত নাপাওঁ মানে তাৱে মই নেৰিবো যতনে। তোমাৰ প্ৰসাদ যেতিয়ালৈকে কৃপা মই নাপাম, তেতিয়ালৈকে মই এই যত্ন কেতিয়াও ত্যাগ নকৰোঁ। হেন জানি কৃপা সিন্ধু ভকত জনৰ বন্ধু মূৰ প্ৰাণ ৰাখা আশী হৰি। তুমি ভকতৰ বন্ধু, তুমি ভকতক ভাল পোৱা, এই কথা মই জানো। গতিকে তুমি মোৰ প্ৰাণ ৰক্ষা কৰা। সত্যে 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 আনময়ী নভজিব তোমাকেহে আছোঁ বুকে ধৰি। মই সত্য সত্য কৰি তোমাক কৈছোঁ যে তোমাৰ বিনে মই আনক কেতিয়াও ভজিব নোৱাৰোঁ। এইখিনিলৈকে তেওঁ মনৰ কথা ক'লে। তাৰপিছতেই মহাপুৰুষে আমাক সঞ্জীৱনী স্বৰূপ উপদেশ বাণী দিছে। কি বুলি? শুনিওক সভাসদ হুয়া আতি নিশবদ ৰুক্মিণীৰ দেখিও ভকতি। যে ৰুক্মিণীৰ ঈশ্বৰৰ প্ৰতি যিটো ভক্তি, এইটো তোমালোকে মানে নিশবদৰে শুনা। যে আমি ভগৱন্তৰ কথা কেনেকৈ শুনিলে আমি লাভৱান হ'ম, এই কথাও ভাগৱতত উল্লেখ আছে। ভগৱন্তই কৈছে, অৰ্জুনক কৈছে, এই অৰ্জুন, তুমি জীৱনৰ যিদিনা যিটো মুহূৰ্তত মোৰ অমৃতময় কথা শ্ৰদ্ধাৰে শুনিবা, সেইদিনা তুমি দুগুণ দুগুণ পাপৰ পৰা নিজক মুক্ত কৰিব পাৰিবা। আৰু যদি অনিচ্ছাকৃতভাৱে শুনা, তেতিয়াহ'লে তুমি এগুণ পাপৰ পৰাহে নিজক মুক্ত কৰিব পাৰিবা।
অপৰম মংগল নাম জীপুনচৰ ধায়ে শুনৈ হৰৈ পাপ তাহাৰ দুগুণ অনিচ্ছাত এক গুণ শ্ৰদ্ধাত দুগুণ নাম এহি মতে বুজিবা অৰ্জুন। আজি আমি সকলোৱে এটা লক্ষ্য আৰু উদ্দেশ্যত আমি আজি নামঘৰ আমি নামঘৰলৈ ঈশ্বৰৰ কথা শুনিবলৈ অহাৰ লগে লগে আমাৰ কি হয়? উপজয় পুণ্য, পাপ হুৱে দূৰ, মিলে মহামুখ্য সুখ প্ৰচুৰ। আপোনালোকে ঘৰৰ পৰা ওলাই আহোঁতে নামঘৰলৈ ভাগৱত শুনিম বুলি ওলাই অহাৰ লগে লগে যদি বাটত কোনোবা বন্ধু বান্ধৱ বা আলহী অতিথিয়ে লগ পাই যদি আপোনালোকক দৰ্শন প্ৰৰ্শন কৰে, তেতিয়াহ'লে তেওঁৰ ইমানেই পুণ্য হয়, গা নুধুলেও হয় বুলি কৈছে। মনত ৰাখিব কথাটো। আপোনালোকে নামঘৰলৈ ভাগৱত শুনিম বুলি ঘৰৰ পৰা ওলাই আহোঁতে বাটত যদি কোনো বন্ধু বান্ধৱ ভকত বৈষ্ণৱে আপোনাক লগ পাই যদি কথা পাতে বা দৰ্শন প্ৰৰ্শন হয়, সেই দৰ্শন হোৱাজনৰ ইমানেই পুণ্য হয়, গা নুধুলেও হয়। বেদত কৈছে বৈষ্ণৱালয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গতান চাণ্ডালান পতিতান পিস্পৃষ্টুৱা ন স্নান মাচুৰি। গতিকে তেওঁ ইমানেই পুণ্য হয় যে তেওঁ গা নুধুলেও হয়। আৰু এই বিজ্ঞানসন্মত তথ্যটো একাদশ স্কন্ধ ভাগৱতত বিদুৰে উদ্ধৱক উদ্দেশ্যি কৈছে। আপোনালোকে জানে যে মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততেই বিদুৰক মাতি আনি ধৃতৰাষ্ট্ৰই পৰামৰ্শ লৈছিল। বৈমাতৃ ভাতৃ বিদুৰক মাতি আনি কৈছিল যে ভাতৃ কোৱাচোন, আমি পঞ্চপাণ্ডৱৰ মানে অংশটো দিব লাগে নে নালাগে? মহাভক্ত বিদুৰে তেতিয়া ককায়েকক কৈছিল, দাদা, পঞ্চপাণ্ডৱ আমাৰ ভতিজা, ভতিজাৰ সম্পত্তিটো আত্মসাৎ কৰিব নাপায়, তেওঁলোকৰ প্ৰাপ্যটো দিব লাগে। কিন্তু পুত্ৰ মোহত মোহান্ধ ধৃতৰাষ্ট্ৰই সেই কথাটো মানি নলয় মানে তাৰ উপৰি কি কৰিলে? দুৰ্যোধনে অকথ্য গালি পাৰিলে, যাৰ কাৰণে বিদুৰ অসন্তুষ্ট হৈ মহাভাৰতৰ যুদ্ধৰ পূৰ্বতে সকলো ৰাজ সন্মান ত্যাগ কৰি তীৰ্থলৈ গুচি গ'ল। প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি গৃহ অভিমুখে, অৰ্থাৎ মহাভাৰতৰ যুদ্ধৰ শেষ কৰি কৌৰৱক নিধন কৰি পাণ্ডৱক যুধিষ্ঠিৰক ৰজা পাতি কৃষ্ণ যেতিয়া বৈকুণ্ঠলৈ গমন কৰিলে, তেতিয়া উদ্ধৱে তেওঁ খৰমজোৰকে মূৰত লৈ উচুপি কান্দি আহি আছে। সিফালৰ পৰা বিদুৰে গৃহ অভিমুখে আহি আছে। যমুনা নদীৰ পাৰতে দুয়োজনৰ মাজত দেখা দেখি হ'ল। আৰু বিদুৰে উদ্ধৱৰ মূৰত কৃষ্ণৰ খৰম আৰু বিষাদিত মন দেখি বুজি পাইছিল যে কৃষ্ণ আৰু পৃথিৱীত নাই। তেতিয়া তেওঁ উদ্ধৱক উদ্দেশ্যি কৈছিল, উদ্ধৱ, তুমি মহাভাগ্যৱান, তুমি প্ৰয়াণৰ সময়ত কৃষ্ণক দৰ্শন কৰিলা, প্ৰৰ্শন কৰিলা, সংলাপ কৰিলা। মই দুৰ্ভগীয়া, মই সেই সুযোগ নাপালোঁ। কিন্তু ভগৱানে মোক এটা সুযোগ দিছে। তুমি যিহেতু কৃষ্ণক দৰ্শন প্ৰৰ্শন সংলাপ কৰি আহিলা, তোমাক চুলেও মই সমান পুণ্যভাগী হ'ম। কৃষ্ণপদ পৰশীয়া আশী আছা বাপ, তোকচুই হওঁ মই পৰম নিষ্পাপ। ঐ বন্ধু উদ্ধৱ সাৱতি ধৰ মোক, শুনি দশ গুণে উধাই উদ্ধৱৰ ৰখো। উদ্ধৱে তেতিয়ালৈকে বুজি পোৱা নাছিল যে ঈশ্বৰৰ কথা শুনা কোৱাজনক দৰ্শন প্ৰৰ্শন হ'লে আনৰ পুণ্য হয়। ই বিজ্ঞানসন্মত সত্য। এজন খৰখজুতি হোৱা সংক্ৰামক ৰোগী মানুহক যদি কোনোবাই সাৱটি ধৰে, তেওঁ পিন্ধা কাপোৰ যদি কোনোবাই পিন্ধে, তেওঁ শোৱা বিচনাত যদি শুৱে, তেতিয়াহ'লে ভাল মানুহজনৰ গালৈ সংক্ৰামক ৰোগটো সংক্ৰমিত হয়। কিয়নো সংক্ৰামক ৰোগৰ অনুৰেণু তেওঁ পিন্ধা কাপোৰ, শোৱা বিচনা, বহা ঠাইত সংক্ৰমিত হৈ থাকে। এইটো যেনেকৈ বাস্তৱ সত্য, বিজ্ঞানসন্মত সত্য, ঠিক তেনেকৈ সন্ত মহন্ত ভক্ত বৈষ্ণৱে পৰিধান কৰা কাপোৰ, শোৱা বিচনা, বহা ঠাইতো সদ্গুণৰ অনুৰেণু সংক্ৰমিত হৈ থাকে। আৰু সেইজনক যদি কোনোবাই চুৱে বা দৰ্শন কৰে, তেতিয়া দৰ্শন কৰাজনৰ পাপ বিনাশ হয়। দৰ্শনাৎ সেৱাত পাপনাশিনী। আজি আপোনালোকে 4 দিন কাৰ্যসূচীত কোনোবাই হয়তো 4 দিনে একেলগে এনেকৈ বহি সময় দিব নোৱাৰিব পাৰে, কিন্তু অন্তত আহি দৰ্শন এটা কৰি যাতে সেৱা এটা কৰি যায় দেই। উদ্ধৱেও যেতিয়া কৃষ্ণ বৈকুণ্ঠলৈ যাব ওলাইছিল, এই প্ৰতিবাদটোৱে কৰিছিল যে প্ৰভু, তুমি মোৰ বৰদেউতাৰ ল'ৰা,
বসুদেৱৰ পুতেক আৰু মই তোমাৰ খুৰাৰ পুতেক দেৱভাগৰ পুতেক মই উদ্ধৱ বংশৰ ফালৰ পৰা তুমি মই ককাই ভাই তোমাৰ মোৰ মাজত 5 বছৰ বয়সৰ পৰাই নিবিড় সম্পৰ্ক হৈ আছে আৰু এতিয়া মই ইংগিততে বুজি পাইছোঁ তুমি মোক এৰি দেৱকাৰ্য সাধন কৰি নিজ ধামলৈ যাব ওলাইছা অকলে গ'লে নহ'ব তুমি মোকো লৈ যাব লাগিব কিয়নো তোমাৰ অবিহনে মই এক খন্তেকো ইয়াত থাকিব নোৱাৰিম তোমাৰ অবিহনে মোৰ জগত অন্ধকাৰময় গতিকে তুমি মোক লগত নিব লাগিব তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে সখা তুমি ঠিকেই কৈছা কিন্তু মই যি লক্ষ্য আৰু উদ্দেশ্য লৈ ইয়ালৈকে আহিছিলোঁ তোমাক যদি মোৰ লগতে লৈ যাওঁ তেতিয়াহ'লে মই ইয়ালৈ অহাৰ যি লক্ষ্য আৰু উদ্দেশ্য এইটো ভ্ৰষ্ট হৈ যাব কিয়নো তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পথ গতিকে তোমাক যদি মই মোৰ লগত লৈ যাওঁ ভক্তিৰ পথটো লুপ্ত হৈ যাব ফলত কি হ'ব অধৰ্মে পিৰিব লোক যাইবে অধুগতি ভকতিক ৰাখি তুমি থাকো সম্প্ৰতি তুমি ভক্তি পথটো মোৰ ৰক্ষা কৰি থাকিব লাগিব মোৰ এহিন মহাবাক্য নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তাই থাকা তুমি শ্ৰৱণ কীৰ্তন ধৰ্মটো প্ৰৱৰ্তন কৰি থাকা আজি নগেন হাজৰিকা বাপৰ এই পৰিয়ালবৰ্গই এয়া উদ্ধৱৰ কাম কৰিছে 4 দিনীয়া কাৰ্যসূচী লৈ ইমান আত্মাবিলাকক মাতি আনি ঈশ্বৰৰ কথা শুনাই দিছে গতিকে আমাৰ সকলোকে উপকাৰ কৰা হৈছে তাৰ কাৰণে কি হ'ব পৰোপকাৰাই পুণ্যম সেৱকীৰ পুণ্য হ'ব মাইক্ৰফোন ব্যৱহাৰ কৰিছে পইচা বেছি খৰচ কৰিছে কিন্তু পুণ্যৰ মাত্ৰা বেছি হৈছে এই মাইক্ৰফোনৰ যোগেদি নামৰ আৰু ভাগৱতৰ প্ৰতিধ্বনি যিমান দূৰলৈকে যাব ভাগৱতে কৈছে একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰৈ মানুহটো দূৰৰ কথা মোৰ ভক্ত জৈত্য থাকে উদাৰ চৰিত্ৰ কীট পতংগ কষিটো কৰে পবিত্ৰ এই 4 দিনীয়া কাৰ্যসূচীত এই অঞ্চলৰ যিমান মানে জীৱ জন্তু আছে সব উদ্ধাৰ হৈ যাব জগতৰ প্ৰদূষণ বায়ু সংশোধন হ'ব জগতৰ উপকাৰ কৰা কৰ্মৰ কাৰণে সেৱকীৰ কি হ'ব পৰোপকায় পুণ্যম অক্ষয় পুণ্য সঞ্চিত হ'ব আৰু কৈছে তোমাৰ জীৱনশৈলীৰ প্ৰয়োজনীয় সকলো ব্যৱস্থা মই তোমাৰ কাৰণে কৰি থৈ আহিছোঁ তোমাৰ কাৰণে পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ তোমাৰ কাৰণে বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ আৰু প্ৰায়ণৰ পিছত মই তোমাৰ মাজতে থাকিম নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি আজি আমি যদিও চিপাহীগাঁৱৰ নামঘৰত আছোঁ আজি আমি পুণ্যভূমিত আছোঁ আৰু এই পুণ্যভূমিত ভক্তসকলে য'ত মোৰ শ্ৰৱণ কীৰ্তন কৰে শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ আজি আমি ক'ত আছোঁ দ্বিতীয় বৈকুণ্ঠ সত্ৰত আছোঁ ভগৱানে নাৰদক কৈছে নহং তিষ্ঠামি বৈকুণ্ঠে যোগীনাং হৃদয়ে নচ মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ হে নাৰদ মোক বৈকুণ্ঠত বিচাৰি নাপাবা মই যোগীৰ হৃদয়ত নাথাকোঁ মোৰ ভক্তই য'ত মোৰ গুণ নাম ল'ব মই তাতেই থাকোঁ গতিকে মোক তাতেই পাবা এইটো অকল হিন্দু দৰ্শন নহয় বাইবেলতো কৈছে কি বুলি হুৱেৰ টু অৰ মোৰ এছেম্বল যি ঠাইত 2জন বা তাতকৈ বেছি মানুহ গোট খায় ইন মাই নেম মোৰ নাম লয় আই এম দেয়াৰ মই তাতেই থাকোঁ আজি ইয়াত ভগৱান বিদ্যমান হৈ আছে আৰু নাৰদক কৈছে উদ্ধৱক কৈছে মই প্ৰায়ণৰ পিছত তোমাৰ মাজত থাকিম ক'ত থাকিম তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱতা নৰ্বম তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ শ্ৰৱণাত সেৱনাত দৰ্শনাত পাপ নাশিনী মই প্ৰায়ণৰ পিছত শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম সেই ভাগৱত যদি তুমি সেৱা কৰিব পাৰা সেই ভাগৱত যদি দৰ্শন কৰিব পাৰা সেই ভাগৱত যদি শ্ৰৱণ আৰু কীৰ্তন কৰিব পাৰা তোমাৰ সব পাপ মই নাইকিয়া কৰি দিম সেইকাৰণে আপোনালোকৰ ল'ৰা ছোৱালীয়ে হয়তো বিভিন্ন কাম কৰ্মৰ খাতিৰত এই 4 দিনীয়া কাৰ্যসূচী বহি থাকিব নোৱাৰিব পাৰে কিন্তু আহি সেৱা এটা কৰি যাবৰ কাৰণে আপোনালোকে ক'ব কাৰণ এই অনুষ্ঠানটোত এটা সেৱা কৰিলেও পাপ নাইকিয়া হৈ যাব দৰ্শন কৰিলেও পাপ নাইকিয়া হৈ যাব গতিকে ইমান মাহাত্ম্য আছে এই কথাবিলাকৰ গতিকে এই পবিত্ৰ ঠাইবিলাকলৈ আমি সেইকাৰণে সেৱা দৰ্শন কৰাৰ কাৰণে আমি অকণমান যত্নপৰ হ'ব লাগিব গতিকে প্ৰায়ণৰ পিছতো তেওঁ শব্দ ব্ৰহ্ম বাক্য ব্ৰহ্মৰূপে আমাৰ ইয়াতে আছে গতিকে আমি এই কথাবিলাক আমি উঠি অহা প্ৰজন্মক যাতে আমি দিব পাৰোঁ আমি দাৰ্শনিক দৃষ্টিভংগীৰে বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি যাতে তেওঁলোকৰ মাজত বিলাই দিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব এতিয়া ৰুক্মিণীয়ে কি বুলি ক'লে যেবে বোলা কি কাৰণে এতেকে প্ৰবন্ধ কৰা শিশুপালৰ সৰ্বগুণাকৰ যে শিশুপালটো সৰ্বগুণাকৰ গতিকে তুমি তেওঁকে ভজনা কৰা এই বুলি যদি কোৱা তেতিয়াহ'লে
হেন তুমি মাধৱৰ প্ৰসাদ নাপাওঁ যাবে তেবে জীৱ তেজীবো সমলি যদি মই তোমাক নাপাওঁ মই প্ৰাণ ত্যাগ কৰিম শিশুপাল নিৰ্পতিক বিস্তাত অধিক যেবে চক্ষু নাপাওঁ তেৰ কৰি মই তাক কেৰাহীকো নাচাওঁ তোমাৰ ৰাতুল দুই চৰণ হিয়াত ধৰি প্ৰাণকো তেজীবি মই হৰি তোমাৰ অবিহনে মই প্ৰাণ ত্যাগ কৰিম উপবাস ব্ৰত ধৰি শৰীৰক ক্ষীণ কৰি এহিমতে কোটি যুগ মানে তজুপদ প্ৰসাদক যাৱত নাপাওঁ মানে তাৱে মই নেৰিবো যতনে তোমাৰ কৃপা নোপোৱালৈকে তোমাৰ পৰশ নোপোৱালৈকে মই নেৰো হেন জানি কৃপা সিন্ধু ভকত জগত বন্ধু মোক প্ৰাণ ৰাখা তুমি হৰি মোৰ তুমি প্ৰাণ ৰক্ষা কৰা সত্যে 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 আনময়ী নভজিবো তোমাকেহে আছোঁ বুকে ধৰি তোমাক মই হৃদয়ত ধৰি আছোঁ আৰু এই পোৱাৰ পিছতে মহাপুৰুষে কৈছে শুনি উক সভাসদ হুয়া অতি নিশবদ ৰুক্মিণী দেখিও ভকতি যেবে আছা দৃঢ়চিত্ত মাধৱত কৰা সত্য আনক নযাওক মূৰমতি গতিকে ৰুক্মিণীৰ দৰে আমাৰ যাতে কেৱল কৃষ্ণৰ বিনে যাতে আনফালে আমাৰ মনটো যাব লগা নহয় তাৰ প্ৰতি আমিও যত্নপৰ হ'ব লাগিব কৃষ্ণকেহে পুজিবোহো কৃষ্ণকেহে ভজিবোহো কৃষ্ণৰেহে লৈবো গুণনাম যে এক দেও এক সেও একবিনে নাই কেও গতিকে আমি ঘৰত কৃষ্ণক ৰাখিবলৈ যত্ন কৰিব লাগিব ঘৰ দুখন মনত ৰাখিব দেই এখন হ'ল উদ্ধৱক চিনাকি কৰি দিয়া ঘৰখন মুহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিও গৃহ জানা মহাবীৰ এখন এখন ঘৰ এইখন ঘৰতো আপোনালোকে কৃষ্ণক ৰাখিব লাগিব অৰ্থাৎ আপোনাৰ হৃদয়খন প্ৰথমতে সুখ শান্তি আনন্দত থাকিব লাগিব আপোনাৰ মুখতে যদি হাঁহি নাই আনক হাঁহিৰ বাৰ্তা দিব কেনেকৈ আপোনাৰ হৃদয়তে যদি শান্তি নাই আপুনি আনক শান্তিৰ বাৰ্তা দিব কেনেকৈ প্ৰথম এইখন ঘৰত কৃষ্ণক ৰাখক কেনেকৈ যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য বৰে আমাৰ এইখন ঘৰলৈ কৃষ্ণ কেতিয়া আহিব যেতিয়া আপুনি ঈশ্বৰৰ নাম ল'ব কৃষ্ণ গুচি আহিব কৃষ্ণ সেইখন হৃদয়ত থাকিব ভগৱানৰ বৈশিষ্ট্য কি তেওঁৰ নাম ল'লেই তেওঁ তালৈ গুচি আহে গতিকে তেওঁ নিজতকৈও তেওঁ নামটো শ্ৰেষ্ঠ বুলি কৈছে আৰু শংকৰদেৱেও কৈছে আপোনাৰ মোতকৈ আপোনাৰ মোৰ নামটো শ্ৰেষ্ঠ আজি আমি এতিয়া ভাগৱত বহি আছোঁ বাহিৰৰ পৰা যদি ইয়াত ভাগৱত শুনি থকা কোনোবা এজন বাপ আই বা যুৱক যুৱতীক অতি জৰুৰী কামত গৈ কোনোবাই লগ পাবৰ কাৰণে নামটো কয় যাৰ নামটো কয় তেওঁ ওলাই যাব আপোনাৰ নামটো ক'লে যদি আপুনি উঠি যায় আপুনি ডাঙৰ নে আপোনাৰ নামটো ডাঙৰ আমি বুজিব লাগিব যে মোতকৈ মোৰ নামটোহে ডাঙৰ মোৰ নামটো ক'লে যদি মই উঠি যাওঁ এইটো যদি সঁচা হয় ভগৱন্তৰ নাম ক'লে ভগৱন্ত আমাৰ ঘৰলৈ আহিব নাহে এই সঁচা কথাটো আমি উপলব্ধি কৰিব লাগিব গতিকে আমাৰ ভাগৱতে কৈছে যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি আপুনি প্ৰথম এইখন ঘৰত নাম লওক ঈশ্বৰ আপোনাৰ লগত থাকিব ভগৱন্ত থকা হৃদয়খন আনন্দত থাকিব শান্তিত থাকিব আৰু দ্বিতীয়তে পৰিয়াল থকা ঘৰখনত কৃষ্ণক ৰাখক কেনেকৈ পুৱা গধূলি ধূপ ধূনা জ্বলাওক ঈশ্বৰৰ উপাসনা স্থান অকণমান আপোনালোকে নিৰ্ণয় কৰি লওক আমাৰ মানুহ মাত্ৰেই সংঘ অনাসংগ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি কথা নাই গৃহস্থী মাত্ৰেই আমাৰ ঈশ্বৰ উপাসনা ঠাই থাকিবই লাগিব মাধৱদেৱে কৈছে হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন আমি যে চাৰিমুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি পালোঁ আমাৰ প্ৰথম কাম হ'ব লাগিব ঈশ্বৰৰ গুণনাম লোৱা ঈশ্বৰৰ সেৱা পূজা কৰা এইটো আমাৰ প্ৰথম কাম যদি আমি ঈশ্বৰৰ আজি তাৰিখত মই আপোনালোকৰ চিপাহী গাঁৱত কাৰোবাৰ ঘৰত ঈশ্বৰ উপাসনা কৰা স্থান বা গুৰুগী নাই বুলি মই ভবা নাই কিবা কাৰণত কিবা অভাৱত যদি কাৰোবাৰ ঘৰত আজি তাৰিখত নাই অহাকালিৰ পৰা আপোনালোকে ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ আৰবেৰ দি হ'লেও ঠগী এখনতে গুণমালা কীৰ্তন ঘোষা এখন থৈ হ'লেও ল'ৰা ছোৱালীকেইটাক লৈ পুৱা গধূলি ধূপ ধূনা জ্বলাই উপাসনা কৰিব আৰু ভগৱানক ক'ব হাজৰিকা বাপৰ দৰে বৰা বাপৰ দৰে শইকীয়া বাপৰ দৰে বৰুৱা বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বা উপাসনা ঠাই অকণমান বনোৱাৰ হেঁপাহ আছে কিন্তু এইকেইটা অভাৱৰ কাৰণে মই পৰা নাই কৃপা কৰি মোৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব বছ আপোনালোকক খুব বেছি সময় দিছোঁ এমাহ আপোনালোকে কাৰোবাৰ ঈশ্বৰে নকৰক মই আজি কাৰোবাৰ আছে বুলি ভবা নাই মই মাত্ৰ ক'ব বিচাৰি আছোঁ যে কাৰোবাৰ ঘৰত যদি আজি তাৰিখতো নাই তেনেকৈ আমি ব্যৱস্থাটো কৰিব লাগিব আৰু ঈশ্বৰক জনাব লাগিব অতি কম সময়ৰ ভিতৰতে আপোনাৰ মনৰ কামনা পূৰণ কৰি দিব গতিকে আপুনি যদি আমাৰ বুঢ়াসকলে কয় নাই মোমাই কণা মোমাই একেবাৰে নোহোৱাতকৈ কণা মোমাই এজনো যদি থাকে মোমাই বুলিবলৈ হ'ব যে আপোনাৰ স্থায়ী গুৰুগীৰ নাথাকিব পাৰে অস্থায়ীভাৱে হ'লেও আপুনি ঈশ্বৰৰ উপাসনা
কৰক, তেতিয়াও ঈশ্বৰ সন্তুষ্ট হ'ব। গতিকে আমাৰ জীৱনটো তেতিয়াহে সাৰ্থক হ'ব, মানুহ জন্ম পোৱাৰ সাৰ্থকতা হ'ব যে আমি কৃষ্ণক আমাৰ ঘৰত ৰাখিব লাগিব। কৃষ্ণক আপুনি মাতিব নালাগে, কৃষ্ণ আপোনাৰ ঘৰলৈ নিজে আহিব। ভাগৱতে কৈছে, যেই নাম সেই হৰি জানা নিষ্ট কৰি নামৰ সংগ নচাৰান্ত হৰি। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ আহিব। কৃষ্ণ থকা ঘৰখনৰ পৰিয়াল আনন্দত থাকিব, মিলা প্ৰীতিত থাকিব, মৰম চেনেহত থাকিব, একতাৰ দোলেৰে বান্ধ খাই থাকিব। আৰু কিবা কাৰণত যদি আজি তাৰিখলৈকে কাৰোবাৰ ঘৰত এই ব্যৱস্থাটো নাই, তেতিয়াহ'লে সেইখন ঘৰলৈ কোন আহিব? ভাগৱতত কৈছে, শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে, তৈতেখে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, প্ৰলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যমাসুৰ, ধেনুকাসুৰ চব অসুৰবিলাক আহি যাব। কায়িকভাৱে নহয়, গুণগতভাৱে। আমাৰ কিছুমান মানুহ আছে কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰে, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰে, ঠেহ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিনমানলৈ ভাত পানী নাখায়। এনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালৰ আছে, সেইখন অসুৰ থকা পৰিয়াল, আসুৰিক প্ৰবৃত্তি থকা পৰিয়াল। গতিকে সেই আসুৰিক প্ৰবৃত্তিবিলাকক আপুনি যেতিয়ালৈকে উলিয়াই দিব নোৱাৰিব, তেতিয়ালৈকে সেইখন ঘৰত শান্তি নহয়। আমাৰ গুৰুজনাৰ দিনত এজন আতা পুৰুষে মানে এটা ফকৰাৰ দ্বাৰা এই কথা কৈছে, কি বুলি? কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী, দেখিয়া ভালুক গ'লে ঘৰ বাৰী এৰি। কুকুৰে যদি বাঘৰ জীয়াৰীক বিয়া কৰাব পাৰে, সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে। এইটো পোনপটীয়া অৰ্থ দেই, মনত ৰাখিব। ইয়াৰ আচল অৰ্থটো আমাৰ ভাগৱত ব্যাখ্যা 5 প্ৰকাৰে কৰিব জানিব লাগিব দেই, আপোনালোকে মনত ৰাখিব। ভাগৱত ব্যাখ্যা 5টা প্ৰকাৰে কৰিব জনাজনেহে আপোনালোকৰ মনৰ সংশয় দূৰ কৰি সঠিক ব্যাখ্যাৰে আমাৰ সমাজখনৰ মাজত ঐক্য সম্প্ৰীতি বজাই ৰাখিব পাৰিব। যদি 5টা প্ৰকাৰে নাজানে, বহুত ব্যাখ্যাকাৰকৰ ব্যাখ্যা শুনিলে হয়তো কিছুমান মানুহ অসন্তুষ্ট হৈ যায়, কিছুমান মানুহে বিৰোধ কৰে। কিয়? তেওঁ এটা দিশেৰে ব্যাখ্যা কৰিছে, তেওঁ আধ্যাত্মিক দিশটো হয়তো তেওঁ আয়ত্ব কৰা নাই। গতিকে ভাগৱতত এনেকুৱা কিছুমান বহুত শব্দ প্ৰয়োগ কৰিছে, যিবোৰ শব্দ যদি আমি সামগ্ৰিকভাৱে ব্যৱহাৰ কৰা অৰ্থত যদি ব্যাখ্যা কৰি দিয়া যায়, তে গোটেই ব্যাখ্যাটো ভুল হৈ যাব। তাৰ মাত্ৰ এটা দৃষ্টি আকৰ্ষণ আপোনালোকক কৰিব বিচাৰিছোঁ। 5ম স্কন্ধ ভাগৱতত অৱতাৰী পুৰুষ ঋষভে 100জন পুত্ৰ জন্ম দিছিল। আটাইতকৈ ডাঙৰজনৰ নাম ভৰত। ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম হৈছে ভাৰতবৰ্ষ। 9জন নৱদ্বীপৰ অধিকাৰী, 9জন সিদ্ধ পুৰুষ, 9 9 18, ভৰতক লৈ 19, 81জনেই কৰ্মকাণ্ড কৰি আছে বুলি কৈছে দেই, মনত ৰাখিব। আপোনালোকে এটা কথা মনত ৰাখিব, পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে কৰ্মকাণ্ডীৰ সংখ্যা সদায় বেছি থাকিব। এইটো ভগৱানৰ ইচ্ছা আছে দেই। তাৰমানে বেদৰ 2টা মাৰ্গ, আগম নিগম, প্ৰবৃত্তি নিৰ্বৃত্তি, সকাম নিষ্কাম, সগুণ নিৰ্গুণ, 2টাৰ মাজতে জীৱক লৈ ভগৱানে খেলা কৰি আছে। মানে ভক্তি মাৰ্গৰ সংখ্যাটো যদি বেছিকৈ থৈ ভক্তিহীনৰ মাৰ্গৰ যদি কমকৈ ৰাখে, তেওঁ বজাৰখন বন্ধ হৈ যাব, তেওঁৰ মানে মায়াৰ বজাৰখন বন্ধ হৈ যাব। তেওঁ জীৱক লৈহে খেলা কৰি আছে, বুজি পাইছে নাই? আজি যদি আপোনালোকে সকলোৱে একেলগে মানে একান্ত মনে যদি শুনি দিয়ে, চবৰে যদি পাপখিনি দুগুণ দুগুণ গুচি যায়, তেতিয়াহ'লে আপোনালোকৰ চিপাহী গাঁৱৰ চবকে যদি ভগৱন্তই সমান নম্বৰ দি বৈকুণ্ঠলৈ পঠিয়াই দিব লাগে, তে ইয়াত তেওঁ বজাৰখনেই বন্ধ হৈ যাব। সেইকাৰণে তেওঁ অৰ্জুনক কৈছে, অৰ্জুন মানে নগেন হাজৰিকা বাপৰ 2য় দিনৰ ভাগৱত ব্যাখ্যালৈ আমন্ত্ৰণ কৰি অনা সকলো বাপ আই যুৱক যুৱতীয়ে যদি একান্ত মনে ভাগৱত শুনি দিয়ে, চবকে যদি মই সমান নম্বৰ দি বৈকুণ্ঠলৈ পঠিয়াই দিব লগা হয়, মোৰ মায়াৰ বজাৰখনেই বন্ধ হ'ব। গতিকে মই কি কৰোঁ জানা? কি মই মায়া নামৰ শক্তি এটা পঠাই কাৰোবাক কাৰোবাক ঘৰুৱা কথা পতাই দিম, কাৰোবাক কাৰোবাক চাহ তামোল খোৱাৰ কথা ভবাই দিম, কাৰোবাক কাৰোবাক ঘৰত এৰি থৈ অহা কামখিনিৰ কথা ভবাই দিম, কাৰোবাক ল'ৰা ছোৱালীৰ কথা ভবাই দিম, কাৰোবাক কালিলৈ কি কৰিব ইত্যাদি ভবাই দিম। ৰীতে হঠাং য়ৎ প্ৰতীয়েত ন প্ৰতীয়েত সৎমানি তৎ অবিদ্যাত মানু যথা য়াভাসো যথা হাতমহ। আমাক সকলোকে সমান নম্বৰ দিবলৈ নিদিয়ে ভগৱন্তই, মনত ৰাখিব কথাটো। সেইটোৱেই ৰহস্য। সেই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিব লাগে। ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে, মুখত ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত। বহুত যত্ন কৰি ভাগৱত শুনিব লাগিব। গতিকে ভাগৱত শুনিব নাজানিলেও আমাৰ নম্বৰ কম বেছ হৈ যাব। গতিকে আমি যদিও সমান নম্বৰ পাব লাগিছিল, একেটা উদ্দেশ্যতে বহি আছোঁ, হয়তো নাপাওঁ। কাৰণ
আমাৰ মনটো হয়তো সকলোৱে একেটা ধ্যানত নাৰাখে ভগৱানে, সেইটো তেওঁৰ মানে বিনোদ বিলাস আনন্দ, জীৱক লৈ তেওঁ খেলা কৰি আছে। গতিকে সেইকাৰণে আগম পথত থকা 17খন পুৰাণ মতে চলা মানুহৰ সংখ্যা বেছি, ভাগৱত পুৰাণৰ মতে চলা মানুহৰ সংখ্যা কম। এইটো ঈশ্বৰৰ ইচ্ছা আছে, মনত ৰাখিব। কিন্তু গুৰুজনে কৈছে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, তুমি পৰৰ ধৰ্মক হিংসা নকৰিবা, কৰিবা ভূতক দায়া সকলো নচিত, সকলোকে একে আত্মা বুলি ভাবি কৃপা কৰিবা। মানে হৈব শান্তচিত্ত সৰ্বধৰ্মত বৎসল, এই ভাগৱতৰ ধৰ্ম জানা মহাবল। আপোনালোকৰ লগত মোৰ ব্লাড ৰিলেশ্যন নহ'ব পাৰে, আত্মা ৰিলেশ্যন আছে। আপোনাৰ মোৰ চকুৰ আগত দেখা ভুলটো মই আঙুলিয়াই থৈ যাব লাগিব। কেনেকৈ? বেদৰ মতে দেই, মোৰ মতে নহয়। সত্য প্ৰিয় হিত, সঁচা কথা ক'ব লাগিব, শুনিবলৈ ভাল পোৱাকৈ ক'ব লাগিব, আৰু মই কোৱা কথাটোৱে আপোনাৰ উপকাৰ কৰিব লাগিব। তেতিয়াহ'লে ভগৱানে মোক ভাল পাব। মই যদি চিপাহী গাঁৱৰ মানুহৰ লগত মোৰ কোনো সম্পৰ্ক নাই, যি কৰে কৰি থাকক, এইবুলি যদি দেখিও ভুলটো যদি আঙুলিয়াই থৈ নাযাওঁ, মই বাচি যাব নোৱাৰিম। মই সেই ভুল কৰাজনৰ শ্বেয়াৰ হোল্ডাৰ হ'ব লাগিব, মই তাৰ আধা পাপৰ অংশীদাৰ হ'ব লাগিব। তাকো সম্ভাষণ যিজনে কৰে, আজন্মৰ পুণ্য তেখনে হৰে। আপুনি মোৰ পৰিয়াল নহয় বুলি পেলাই দেহ ধৰ্ম এৰি পেলাই নোকোৱাকৈ নাযাব, ঈশ্বৰে আপোনাক দোষী কৰি দিব। আত্মা দৃষ্টিত আপোনাৰ মোৰ পাৰ্থক্য নাই, গতিকে মই দেখুৱাই মানে কৈ যাব লাগিব। গতিকে এই দৰ্শনেদি সৈতে আমাক ভাগৱতে নিয়মবিলাক কৈ আছে। গতিকে ঋষভে 100টা ল'ৰা নি ব্ৰহ্মাৱৰ্ত ৰাজ্যত মানে নি সেৱা কৰাইছে। ব্ৰহ্মৱৰ্ত মানে য'ত ঋষিমুনিসকলে ব্ৰহ্মৰ আলোচনা কৰি আছে। আজি এইখন ব্ৰহ্মৱৰ্ত ৰাজ্য দেই, ইয়াত আমি অহাৰ পৰা এতিয়া যোৱালৈকে কেৱল ঈশ্বৰৰ কথা পাতি থাকিম। এয়া ব্ৰহ্মৱৰ্ত ৰাজ্য, ব্ৰহ্মৰ সম্পৰ্কে আমি পাতি আছোঁ। গতিকে ইয়ালৈ যদি আপোনাৰ ল'ৰা ছোৱালীক সেৱা এটা কৰিবলৈ পঠিয়ায়, তেতিয়াও পাপ বিনাশ হৈ যাব। ইয়ালৈ নাহি যদি আপুনি গংগা গয়াকাশীত গা ধুবলৈ যায়, তেতিয়া গাৰ মলিহে আঁতৰ হ'ব বুলি কৈছে। গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ, কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ। আজি তাৰিখত কোনোবাই যদি ইয়ালৈ নাহি গংগা গয়াকাশী প্ৰয়াগ সেতুত গা ধুৱে, গাৰ মলিহে আঁতৰ হ'ব, মনৰ মলি আঁতৰ নহয়। সাধুৰ সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে, হেন সাধু সেৱা নকৰিব কোনো নৰে। আজিৰ যদি ইয়ালৈ আপোনাৰ ল'ৰা ছোৱালী এটা সেৱা এটা কৰি আহা বুলি পঠিয়াই দিয়ে, পাপ বিনাশ হৈ যাব। মনত ৰাখিব কথাটো। এই তথ্য দি আছে, এই তথ্য নজনাৰ কাৰণে আজি আমাৰ মাজত সংঘাত হৈ আছে। আমি ভাগৱতৰ মতে ক'ব লাগিব, ভাগৱতৰ মতে আমি মানে কথাখিনি বুজিব লাগিব, আনৰ মতে নহয়। আনৰ মতে নহয়। আপোনাৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'ব পাৰে, মোৰ মতটো আপোনাৰ গ্ৰহণযোগ্য, কিন্তু ভাগৱতৰ মত সাৰ্বজনীন। সকলোৱে ভাগৱতৰ মতে যাতে আমি আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে গুৰুত্ব দিব লাগিব। এতিয়া কৈছে তেওঁলোক 100টা ল'ৰাক মানে সেৱা কৰাই কৈছে, বোপাইহঁত মই তোমালোকক এটা ভাল কথা ক'বৰ কাৰণে ইয়ালৈ মাতি আনিছোঁ। মহন্তৰ সেৱা জানা মুকুতিৰ দ্বাৰ, স্ত্ৰীৰ সংগীৰ সংগী নৰকে যাইবাৰ। এহি দুই গোটা পথা বন্ধৰ মুখৰ, হেন জানি সতৰে লৈক সন্তৰ সংগ। যে এই ধৰণে যদি তোমালোকে মহন্তৰ সেৱা কৰা, মুক্তি দুৱাৰখন খোলা হৈ যাব। যদি স্ত্ৰীৰ সংগ লোৱা, তোমালোক নৰকলৈ যাব লাগিব। আমাৰ এতিয়া ইয়াত সেই স্ত্ৰী শব্দটো পঞ্চম স্কন্ধ ভাগৱতত চাব দেই। পঞ্চম স্কন্ধ ভাগত ঋষভ প্ৰভুক অৱতাৰী ভগৱন্তই কোৱা মুখৰ বাক্যটো যদি আমি পোনপটীয়া অৰ্থ যদি সমাজত ব্যাখ্যা কৰোঁ, হেৰা চোৱা, ভগৱানে মানে ঋষভ প্ৰভুৱে কৈছে যে মহন্তৰ সেৱা কৰিলে মুক্তি দুৱাৰ খোলা হ'ব, কিন্তু স্ত্ৰীৰ সংগ ল'লে নৰকলৈ যাব লাগিব। গতিকে আমি স্ত্ৰীৰ সংগৰ পৰা আঁতৰি থাকিব লাগিব। এতিয়া আমি সাধাৰণতে সামগ্ৰিকভাৱে মতা মানুহক পুৰুষ বুলি কওঁ, মাইকী মানুহক স্ত্ৰী বুলি কওঁ। কিন্তু ইয়াত ভাগৱতত প্ৰভু ভগৱন্তই সেই স্ত্ৰী শব্দটো আমি ভবা মানে মাইকী মানুহৰ অৰ্থত ব্যৱহাৰ কৰা নাই। ইয়াত স্ত্ৰী শব্দটোৱে দেহক বুজাইছে দেই, মনত ৰাখিব। দেহ স্ত্ৰী, দেহ প্ৰকৃতি, দেহ দ্বাৰকা, দেহ ভাৰ্যা, দেহ মানে গৃহ। বিভিন্ন পদবন্ধে দেহৰ অৰ্থ বেলেগ বেলেগ কৰি থাকে। গতিকে ইয়াক দ্বাৰকা বুলি কয়, ইয়াক পৃথিৱী বুলি কয়, ইয়াক গৃহ বুলি কয়, ইয়াক স্ত্ৰী বুলি কয়, ইয়াক প্ৰকৃতি বুলি কয়। মতা মানুহে হওক বা মাইকী মানুহে হওক, যদি এই দেহৰ মোহত থাকে, সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। কিয়নো দেহটো অনিত্য অশাশ্বত। দেহ আজি আছে কালিলৈ নাই। যে দেহ ধৰ্ম লোৱাবিলাক সংসাৰ চক্ৰত ঘূৰি থাকিব লাগিব। এতিয়া আমি কি ধৰ্ম ল'ব লাগিব? আত্মাৰ ধৰ্ম। আত্মাৰ ধৰ্ম। এই তত্ত্ব নাজানিলে আমাৰ কেতিয়াবা ভাগৱতৰ ব্যাখ্যাই বহুত গণ্ডগোল লগাই দিব। তেনেকুৱা বহুত আছে পাজুল লগা শব্দ, কেতিয়াবা সময় পালে আমি আলোচনা কৰিম। গতিকে
আমাৰ ভাগৱতৰ ব্যাখ্যাবিলাক 5 প্ৰকাৰে মই কৈ দিছোঁ শব্দাতিক পদাতিক আধ্যাত্মিক তাত্ত্বিক পৰমাৰ্থিক এই 5টা প্ৰকাৰে যদি ব্যাখ্যা কৰিব নাজানে ভাগৱতৰ ব্যাখ্যাই আমাৰ সমাজত সংঘাত নমাই আনিব বিশৃংখল নমাই আনিব গতিকে মহাপুৰুষ শংকৰদেৱে এই 5টা দিশেৰে আমাক কি কৰিছে ভাগৱতৰ মাজেদি আমাক জ্ঞান দিবৰ কাৰণে প্ৰয়াস কৰি আছে এই তথ্য আমি জানিব লাগিব তাৰ পিছত কৈছে কৃষ্ণকেহে পুজিবু কৃষ্ণকেহে ভজিবু কৃষ্ণৰ লৈবু গুণ নাম এহি সত্য কৰি মনে অনন্ত কণ্ডলী ভনে নিৰন্তৰে বোলা ৰাম ৰাম আমাৰ সামৰণিত বোলা হৰি হৰি বোলা ৰাম ৰাম এই দুটা শব্দৰে সামৰণি মাৰে হৰি মানে হৰতি পাপ ইতি হৰি আমাৰ ঈশ্বৰৰ হৰি নামৰ দুটা আখৰ যদি আমাৰ মুখৰ আগত থাকে জিভাৰ আগত থাকে আমি গংগা গয়া কাশীলৈ যাব নালাগে বুলি কৈছে হৰি নাম ইটো দুগুটি অক্ষৰ জিভা অগ্ৰে থাকে যাৰ গংগা গয়া কাশী প্ৰয়াগ সেতুক যাইবাক নালাগে তাৰ ৰাম নামত ৰমণ কৰিব চৈতন্য কৰি ৰাখিব আমাৰ বেদে কৈছে ৰাম ইতি বদন্তি যে সৰ্বদা তেইসাং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয় বেদে কৈছে ভগৱানে কৈছে তুমি ৰাম বুলিবলৈ অভ্যাস কৰা ইউ হেভ টু কিপ দ্য প্ৰেক্টিছ of remembrance নাম স্মৰণ every day every hour rather every second 24 ঘণ্টাত 1 সেকেন্ড হলো ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম লবলৈ আমি অভ্যাস কৰিবলৈ কৈছে when a strong habit is formed by unceasing practice throughout the period of life then it would be easy to remember God at the time of the death আমি যে আজি ভাগৰ শুনিছো ই কেতিয়া সহায় কৰিব মৰিবৰ দিনা জং জং অপিস্মৰণ ভাবং তেজতে অন্তে কলেবৰম তম তমেই বৈতি কণ্ঠে সদা তৎ ভাৱ ভাবিত আমি যাবৰ সময়ত যি ভাৱনা লৈ যাব ভাৱনাৰ অনুকূল জন্মটো পিছৰ জন্মত ধাৰণ কৰিব লাগিব সেইকাৰণে গুৰুজনে আমাক কৈছে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলি স্বৰূপ আমি যাবৰ সময়ত ৰাম নামটো মুখত আহিব লাগিব আৰু হৃদয়ত ৰূপটো আহিব লাগিব তাৰ কাৰণে 12 বছৰ বয়সত ল'ৰা ছোৱালীক শৰণ দিব আপোনালোকে শৰণ অনগল হলে ভজন দিব শৰণে নাম দিব ভজনে ৰূপ দিব আজি আমাৰ বহুত মানুহে শৰণ নললে বুৱাৰীকৰ হাতে শহু শাহুৱে নেখায় ভকতে নেখায় কাৰণে শৰণটো দিয়ায় কিন্তু মানে অনুশীলন নকৰে ভজন লবলৈ ভয় কৰে কিয় শৰণতে ইমান নিয়ম নীতি ভজনতো আৰু আছে সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে আমাৰ মানুহৰ ডাঙৰ ভয়টো হৈছে ভাল মানুহ হ'বলৈ শৰণ ভজন ললে বেয়া ভাৱ বেয়া চিন্তা বেয়া কৰ্ম বেয়া খাদ্যবিলাক বাদ দি দিব লাগিব বেয়াবিলাক বাদ দিলে ভাল হৈ যায় ভাল হোৱাৰ ভয়তে এতিয়া বহুতে ভজন নলয় কাৰোবাৰ যদি হেতু ভয় আছে আজি এৰিব দেই আপোনালোকে ভজন নলোৱাকে পূৰ্ব পুণ্যৰ ফলত টাইলছ দিয়া ঘৰ পকা ঘৰ দামী গাড়ী দামী পোছাক পিন্ধিব পাৰিব কিন্তু এই জন্মত ভজন নলোৱাৰ কাৰণে আপুনি অহা যোৱা কৰি থাকিব লাগিব পুনৰপি জনমম পুনৰপি মৰণম মনত ৰাখিব কথাটো গতিকে আজিৰ দৰে অনুষ্ঠানলৈ আহি আমাৰ মুখত যাতে নামটো আহে অৰ্জুনক কৈছে মোৰ ভক্ত যিটো নোহে ভিন্নতাৰ বুল মৰিবাৰ বেলা কৰে হিয়াকুল বিয়াকুল লোকে সুমৰা ঐ বোলে বোলাৰাম হৰি তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি আজিৰ দৰে যদি ল'ৰা ছোৱালীক আমি অনুষ্ঠানলৈ নপঠাওঁ আমি যদি নাহোঁ ঈশ্বৰৰ নাম যদি নকওঁ নাগাওঁ আমি যাবৰ সময়ত কোনোবাই যদি কয় কৃষ্ণ বুলি কোৱা নোৱাব আয়ৈ বোপায়ৈ বুলিহে চিলিব গতিকে মৰিবৰ সময়ত যাতে মুখত নাম আৰু হৃদয়ত ৰূপটো আহে আমাৰ পুৰঞ্জন ৰজাই 14 স্কন্ধত এটা কাহিনী দেখুৱাইছে পুৰঞ্জন ৰজাই মৰিব সময়ত ঈশ্বৰৰ নামটোৰ ঠাইত ঘৈণীয়েকৰ নামটো ল'লে ঈশ্বৰৰ ৰূপটোৰ ঠাইত ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে মুখখন এনেকুৱা কাণখন এনেকুৱা নাকটো এনেকুৱা ইমান দিন খুৱাই পিন্ধাই আছিলোঁ আৰু আজি যামগৈ কোনে পিন্ধাব বা কোনে ফিৰাব মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ উপজিয়া পাৱে পাছে সেই পলে পুৰঞ্জনে স্ত্ৰীৰ ৰূপ চিন্তিয়া মনত স্ত্ৰী হুয়া উপজিলে ঘূৰ সংসাৰত পুৰঞ্জন ৰজাই মৰিব সময়ত ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰি নামটো কৈ পেলাই মৰাৰ কাৰণে মাইকী মানুহ হৈ জন্ম ল'বলৈ হয় কাৰোবাৰ যদি উলট পালট হ'বলৈ মন আছে এইপালি খাব লাগিব দেই জ্বৰ ভৰতে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণা হ'ব লগা হয় মহাপুৰুষ মাধৱদেৱে বিজ্ঞানসন্মত তথ্য এটা আমাক দিছে ৰত্নাৱলীত কি বাঘ পৰুৱাই নিজে পোৱালি নাপাৰে জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি বাঁহত সোমাই দিয়ে বাঘ পৰুৱা মানে কুমাৰণীয়ে নিজে পোৱালি নাপাৰে জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি বাঁহত সোমাই দিয়ে আৰু বাঁহটোৰ ওচৰত কোনকোনাই থাকে ভিতৰৰ পোক পৰুৱা মকৰা ফৰিংটোৱে ই এতিয়া মোক মাৰিব ই এতিয়া মোক বান্ধিব খাব বুলি ভয়তে ভয় কৰি থাকে যেন বাঘ পৰুৱা ধৰিয়া পোকা যত নামাৰি জীয়ন্তে আনি থয় বাসত
বাঘ পৰুৱাক পোকে চিন্তিয়া ভয়ত তাহাৰো স্বৰূপ পাই সেই শৰীৰতে। গতিকে বাঘ পৰুৱাটোক ৰাতিয়ে দিনে চিন্তা কৰি থাকোঁতে থাকোঁতে সি বাঘ পৰুৱালৈ তাৰ শ্বেপ আকাৰটো বাঘ পৰুৱালৈ ৰূপান্তৰ হৈ যায়। এই মতে জীৱা যাক চিন্তিয়া থাকয় তাহাৰো স্বৰূপ সেইটো অৱশ্যে পায়। গতিকে আমি ভাগৱতৰ পৰা এই তথ্যখিনি ল'ব লাগিব। এতিয়া আমাৰ বহুত পিতৃ মাতৃ বহুত মানুহৰ মনত এটা বদ্ধমূল ধাৰণা আছে, লোকবিশ্বাস জনবিশ্বাস আছে, যিটোৰ কাৰণে আমি শাস্ত্ৰ ভাগত পঢ়িও তাৰ পৰা নিজক আঁতৰাই আনিবলৈ সক্ষম হোৱা নাই। যেনে আমাৰ বহুত পিতৃ মাতৃৰ মনত এটা ধাৰণা আছে, ল'ৰা ছোৱালীক যদি মাছ মাংস ডিম নোখোৱাওঁ তেওঁলোকৰ শক্তি কেনেকৈ হ'ব, মগজ কেনেকৈ হ'ব, পঢ়া শুনা কেনেকৈ কৰিব পাৰিব। নাই নাই, মাছ মাংস ডিম খুৱাবই লাগিব। এইটো আমাৰ বহুতৰ বদ্ধমূল ধাৰণা, মনত ৰাখিব। কিন্তু আমাৰ আন্তঃৰাষ্ট্ৰীয় এটা বিজ্ঞান সন্থাই কৈছে কি বুলি, হোৱাট প্ৰটিন ইউ উইল গেট ফ্ৰম ফিছ এণ্ড ফ্লেছ, ইউ উইল গেট মোৰ প্ৰটিন ফ্ৰম হোমমেড ঘি এণ্ড ভেজিটেবলছ। আপুনি মাছ মাংস ডিম খাই শৰীৰত যিটো প্ৰটিন পাব তাতকৈ ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খালে অধিক প্ৰটিন পাব। ফিছ এণ্ড ফ্লেছ স্প্ৰেড ডিজিজ অনলি। মাছ মাংসই শৰীৰলৈ আমাৰ বেমাৰৰ বীজাণু কঢ়িয়াই আনে। আপোনালোকক মই 7 দিন সময় দিছোঁ, প্ৰমাণ কৰি চাব যে 7 দিন আপোনালোকে পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম নিজেও খাই থাকক, ল'ৰা ছোৱালীকো খুৱাই থাকক। 7 দিনৰ পিছত দেহৰ খবৰ ল'ব, গম পাই যাব বদ হজম, গেছ, বিষ ইত্যাদি ইত্যাদি। কিন্তু নিৰামিষ গোটেই বছৰ খাওক, একো নহয়। আৰু প্ৰকৃতি জগতলৈ চালে তাৰ উত্তৰ পাম যে বাঘ সিংহ মাংসহাৰী, হাতী তৃণভোজী, আয়ুস কাৰ বেছি হাতীৰ, ধৈৰ্য কাৰ বেছি হাতীৰ। গতিকে যদি এইটো প্ৰকৃতি জগতৰ ক্ষেত্ৰত যদি প্ৰযোজ্য হয়, আমাৰ ক্ষেত্ৰত নহ'ব নেকি? এই কথা আমি উপলব্ধি কৰিব লাগিব। উপলব্ধিহে সংস্কাৰ কৰে দেই। যাৰ উপলব্ধি নাই সি জেইছে থে, সি যেনে আছে তেনেই থাকিব। যিমান ভাগৱত শুনক, যিমান পঢ়ক, তাৰ কোনো পৰিৱৰ্তন নহ'ব। সেইকাৰণে আমাৰ উপলব্ধি কৰিব লাগিব। গতিকে আমি যাবৰ সময়ত যাতে আমাৰ, সেইকাৰণে কিছুমান মানুহে আজি তাৰিখলৈকে যদি খাই আছে, মই ভাগৱত আৰু গীতাৰ মাধ্যমেদি আহ্বান জনাম যে আপোনালোকে কালিৰ পৰা এৰি দিব নালাগে। কিন্তু খাওঁতে আপোনাৰ হৃদয়ত থকা যিজনে আপোনাৰ মনৰ কামনা পূৰণ কৰে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতি তাদৃশী। আপুনি যেনেকৈ ভাবে আপোনাৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে ভগৱন্ত প্ৰত্যেকৰ হৃদয়তে আছে। আপুনি মাত্ৰ খাওঁতে ক'বলৈ নাপাহৰিব, প্ৰভু এৰিব পাৰিলে ভাল হয়। খাইছে আৰু, কিন্তু কথাটো তেওঁক জনাই থাকক, প্ৰভু এৰিব পাৰিলে ভাল হয়। মই আপোনাক এমাহ সময় দিছোঁ, হাৰ্ট এণ্ড চ'ল, আন্তৰিকতাৰে কথাটো উপলব্ধি কৰি যদি ভগৱন্তক এই কথাটো নিবেদন কৰে, এমাহৰ পিছত আপোনাৰ মাছ মাংস ডিম খোৱাৰ হেঁপাহটো শেষ কৰি দিব, নাইকিয়া কৰি দিব। তাকে নকৰি যদি যোৱাৰ সময়লৈকে আৰু আপুনি যদি মাছ মাংস ডিমৰ যদি হেঁপাহ এৰিব নোৱাৰে, তেতিয়াহ'লে আমাৰ কি হ'ব? কিছুমান বুঢ়া বুঢ়ীক ল'ৰা ছোৱালীয়ে সোধে, দেউতা কি খাব মন গৈছে, মা কি খাব মন গৈছে? অ' বোপাই, ৰুচি অনুসৰি কোনোবাই কয় পাৰ মাংস অকণমান, কোনোবাই কয় হাঁহৰ মাংস, কোনোবাই কয় খাচী মাংস ইত্যাদি ইত্যাদি। আপুনি যদি যাবৰ সময়লৈকে সেই ভাৱ নেৰে, তেতিয়া আপোনাক ক'ত থ'ব? জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলেবৰম তম তমেই বৈতি কৌন্তে সদা তৎ ভাৱ ভাবিতি। তোমাক মানুহৰ জন্ম দিছিলোঁ হিংসা ধৰ্ম এৰি মুক্তি হৈ মোৰ ঠাইলৈ আহিবৰ কাৰণে। তুমি বাঘ সিংহৰ দৰে যোৱাৰ সময়লৈকে হেঁপাহ এৰিব নোৱাৰিলে। এইবাৰ একেবাৰে জেগাত দি দিছোঁ আৰু যিমান খোৱা খাগে আৰু। মনত ৰাখিবা দেই, ভগৱানে কৈছে কিন্তু, যিটোজনে প্ৰাণীৰ দ্ৰোহক আচৰে কাটি মাৰি আপোনাৰো প্ৰাণ তৃপ্তি কৰে, মৰিয়া নৰক ভুঞ্জে অসুৰ জুনি পায়, পাছে ব্যাঘ্ৰ সৰ্প হুয়া ফুৰে মাংস খায়। আমি মানুহৰ জন্ম পাই যদি বাঘ সিংহৰ দৰে যদি শেষলৈকে যদি খোৱাৰ হেঁপাহটো এৰিব নোৱাৰোঁ, আপুনি মই গৈ বাঘ সিংহ হ'ব লাগিব। কিন্তু আমি 30 লক্ষ বাৰ বাঘ সিংহ হৈ আহিছোঁ, মনত ৰাখিব। 30 লক্ষ পশুৰ নাম, বিভিন্ন জীৱ জন্তু হৈ আহিছোঁ। 84 নৰক অতিবাহিত কৰিহে মানুহ জন্ম পাইছোঁ। মানুহ জন্ম পালেহে আজিৰ দৰে ঈশ্বৰত ভক্তি কৰি জীৱই মুক্তি পাব পাৰে, অন্য জীৱই নোৱাৰে। অন্য জীৱবিলাকে মানুহ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। পৰোপকাৰে ফলন্তি বৃক্ষা, গছবিলাকে ফল দি আছে, নিজে নাখায়, জীৱ জন্তুক খুৱাইছে, মানুহক খুৱাইছে, উপকাৰ কৰিছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰে দুগ্ধন্তি গাব, গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই উপকাৰ কৰি আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰে বহন্তি নদ্যা, নদীবিলাকে অহৰহ বৈ আছে,
পৰৰ উপকাৰ কৰি কি লাগে মানুহ জন্ম লাগে প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে অহৰ্নিশে চিন্তা কৰি আছে প্ৰকৃতি জগতৰ দূৰৰ কথা স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই এই পৃথিৱীত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে অতৌহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে এই ভাৰত ভূমিত যদি মানুহৰ জন্ম পায় আজিৰ দৰে ভক্তি কৰি জীৱই মুক্তি পাব পাৰে স্বৰ্গত বস্তুবাদ ভোগবাদ আছে ভক্তিবাদ নাই সেইকাৰণে দেৱতাসকলেও এই পৃথিৱীত জন্মগ্ৰহণ কৰিব পাৰে মহাপুৰুষ শংকৰদেৱে প্ৰধানকৈ পৃথিৱীৰ এই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মানুহক চাৰি ধন্যৰ পাত্ৰ বুলি কৈ গৈছে দেই ধন্য ধন্য কলিকাল ধন্য নৰ তনুভাল ধন্য ধন্য ভাৰত বৰিষে ধন্য ধন্য ৰাম নাম আমি তিনিটা ধন্য অতিক্ৰম কৰিলোঁ কলি যুগত ভাৰতবৰ্ষত নৰদেহা পালোঁ আমাক কোনেও বাধা দি ৰাখিব নোৱাৰিলে এতিয়া ৪ নম্বৰ ধন্যটো আমি কৰিব লাগে ৰাম নাম ল'ব লাগে বছ আমাৰ জীৱই গতি পাব এতিয়া আমাৰ বহুতে প্ৰশ্ন কৰে যে আমাৰ পৃথিৱীৰ ভিতৰত যদি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা সকল যদি ৪ ধন্য পাত্ৰ হয় প্ৰগতিশীল ৰাছিয়া আমেৰিকা জাপান ইংলেণ্ডত জন্মগ্ৰহণ কৰাখিনি দুৰ্ভগীয়া নেকি মহাপুৰুষ শংকৰদেৱে তাৰো উত্তৰ দি থৈ গৈছে আতবিনে আনভূমি যতেক আছয় ভোগৰেখে দেশ বুলি জানিবা নিশ্চয় ভাৰতবৰ্ষৰ বাদে পৃথিৱীৰ যিমানবিলাক প্ৰগতি দেশ আছে প্ৰগতিশীল দেশ আছে সব ভোগবাদী বস্তুবাদী ভক্তিবাদ কেৱল ভাৰতত আছে মনত ৰাখিব কথাটো গতিকে আমি ভাৰতত নৰতনু পাই পেলাই যাতে আমি যদি ঈশ্বৰৰ ভক্তি নকৰোঁ তেতিয়াহ'লে আহিলকণা গলকণা খাগৰি কাটে আকৌ আমি তৰুতীৰ্ণ শিলা হ'ব লাগিব মনুষ্যৰ জন্ম পাই হৰি নভজিলা অৱশ্যে হুইবা ভাই তীৰ্ণ তৰুশিলা গতিকে আমাক কৰ্মৰ ফলে আমাক ঘূৰাই থাকিব চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ সুখ আৰু দুখটো কাৰো কাৰণে স্থায়ী নহয় মাধৱৰ মায়াৰ কমনে পাৱে অন্ত ঐশ্বৰ্য দৰিদ্ৰ হুৱে দুখী ধনৱন্ত স্বৰ্গীয় নৰকীয় স্বৰ্গে যায় সৰ্বকালে সুখ দুখ একো স্থানে নাই সংসাৰৰ সুখ দুখ জানা হবে মায়া তিলেকতে অন্তৰে মেঘৰ যেন ছায়া আকাশত ডাৱৰ বতাহে কোন সময়ত কেনি উৰাই নিব তাৰ যেনেকৈ সিদ্ধান্ত নাই আমাৰ জীৱনলৈ কেতিয়া কৰ্ম দুখত পদুম ফুল ফুলিব কেতিয়া আকৌ কলীয়া ডাৱৰ নামিব তাৰো সিদ্ধান্ত নাই গতিকে এইটো সুখ দুখটো মায়া কিন্তু আপুনি যদি 5 জনৰ ভিতৰত এজন হ'ব পাৰে মানুহেতো হিংসা কৰি নোৱাৰে ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু এইকেইজনৰ ভিতৰত যদি এজন হ'ব পাৰে আপোনাক মানুহে হিংসা কৰিতো নোৱাৰে স্বয়ং ভগৱানেও পদচ্যুত কৰিব নোৱাৰে সেইকাৰণে আমি ভক্তিৰ মাজেদি জীৱনটো যাতে সাৰ্থক কৰিব পাৰোঁ ভাগৱতে তাৰ তত্ত্ব দি আছে এইখিনি আমি ইয়ালৈকে ক'লোঁ